সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমাৰ টপ 50 কুৱেশ্যনৰ আমাৰ তৃতীয়টো খণ্ড হ'ব চাগে most probably। তো আজিৰ ক্লাছটোত আমি এটা নতুন চেপ্টাৰ ডিছকাশ্যন কৰিবলৈ গৈছো। বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হ'ব। তো সকলোৱে গোটেইকেইটা ক্লাছ ফ'ল' কৰি আছে বুলি আশা কৰিছো আৰু পঢ়া পাতি ভালকৈ চলি আছে বুলিও আশা কৰিছো। ষ্টাৰ্ট কৰিছো ক্লাছটো ডাইৰেক্টলি। তো ইয়াতে আজিৰ আমাৰ চেপ্টাৰটো হৈছে টাইম স্পীড এণ্ড ডিষ্টেন্স, যিটো ভালেখিনি কুৱেশ্যন এক্সামত অহা দেখা যায়। মানে এনেকুৱা নহয় মই এইটো ক'ব নোৱাৰো যে এভৰি এক্সামত কুৱেশ্যন আহে, কিন্তু যদি এক্সামত টাইম স্পীড এণ্ড ডিষ্টেন্সৰ কুৱেশ্যন আহে, তাৰ ভিতৰত কোনকেইটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট একদম কম সময়ৰ ভিতৰত আমি শিকি পেলাই কমপ্লিট কৰিম। মই ইয়াতে যিমানকেইটা কুৱেশ্যন আছে সেইকেইটা ট্ৰাই কৰিম, গোটেইকেইটা তোমালোকৰ হোমৱৰ্ক থাকক। আৰু সেইকেইটা কুৱেশ্যন কৰাৰ কাৰণে যিখিনি কনচেপ্ট লাগে, যিখিনি নলেজ তোমালোকে লাগে, সেই নলেজখিনি যাতে মই দিব পাৰো, সেইটোৱে মই টাৰ্গেট ৰাখিম। অ'কে, ষ্টাৰ্ট কৰিছো। টাইম স্পীড এণ্ড ডিষ্টেন্স বুলি কোৱাৰ লগে লগে সকলোৱে জানা চাগে এই তিনিওটা টাৰ্ম লগ হৈ পেলাই এটা ফৰ্মুলা ক্ৰিয়েট কৰে, হয়নে? এই তিনিওটা টাৰ্ম লগ হৈ পেলাই এটা আমাক ফৰ্মুলা এটা দিয়ে। আৰু ফৰ্মুলাটো কি আছিলে? ফৰ্মুলাটো আছিলে ডিষ্টেন্স ইকুৱেল স্পীড ইনটু টাইম। আৰু এই ফৰ্মুলাটোৱে আমাৰ এই চেপ্টাৰটোৰ মেইন বুলি ক'ব লাগিব। এই চেপ্টাৰটোৰ মাত্ৰ দুটা ফৰ্মুলা ইউজ হয়, তাৰ ভিতৰত এটা ফৰ্মুলা হৈছে ডিষ্টেন্স ইকুৱেল স্পীড ইনটু টাইম, DST বুলি কোৱা হয়। আৰু লগতে তোমালোকে এইটোৰ পৰা টোটেল তিনিটা আৰু দুটা ফৰ্মুলা বনাব পৰা যায়। যদি মই এইটো ফৰ্মুলা মনত ৰাখো, তেতিয়াহ'লে আমি স্পীড ইকুৱেলো ক'ব পাৰিম। স্পীড ইকুৱেল কি হ'ব? ডিষ্টেন্স ডিভাইড বাই টাইম। কাৰণ ইয়াতে চোৱা পূৰণ হৈ আছে টাইমটো, কি হ'ব? লেফ্ট চাইডত আহি গ'লে হৈ যাব d বাই t হ'ল। আৰু ঠিক তেনেদৰে যদি আমি টাইম উলিয়াব বিচাৰো, তেতিয়াও আমাৰ চিন্তা নাই, ডিষ্টেন্স ডিভাইড বাই স্পীড। এইকেইটা হ'ল আমাৰ বেছিক ফৰ্মুলা। অ'কে, এই তিনিটা ফৰ্মুলা আমি জানিবই লাগিব যদিহে এই চেপ্টাৰটো কৰিবলৈ গৈ আছো। আৰু ইয়াৰে পাছতে নেক্সট আমাৰ কনচেপ্ট আহিব এভাৰেজ স্পীড। এভাৰেজ স্পীড কি হয়? এতিয়া এভাৰেজ স্পীড বুলি কোৱাৰ লগে লগে ইয়াতে আমাৰ ফৰ্মুলাটো আহিব টোটেল ডিষ্টেন্স ডিভাইডেড বাই টোটেল টাইম। এইটো হৈছে আমাৰ এভাৰেজ স্পীডৰ ফৰ্মুলা। আৰু এই দুইটা ফৰ্মুলা আমি জানিব লাগিব, ঠিক আছে? এটা হ'ল এইটো, এটা হ'ল সেইটো। সেই দুইটা ফৰ্মুলা আমি যদি জানো, তেতিয়াহ'লে আমি অলমোষ্ট টাইম স্পীড এণ্ড ডিষ্টেন্সৰ যিবিলাক কুৱেশ্যন বেছিকৈ এক্সামত অহা দেখা যায়, সেইবিলাক কৰাৰ কাৰণে সাজু। তাৰ উপৰিও আমি যদি ৰিলেটিভ স্পীডৰ কনচেপ্টটো অকণমান চাব বিচাৰো, ৰিলেটিভ স্পীড কি হয়? এতিয়া নেক্সট পেজত আহিছো আমি ৰিলেটিভ স্পীডৰ কনচেপ্ট। আমি যেতিয়া এক্সামত টাইম স্পীড এণ্ড ডিষ্টেন্সটো যদি আমি কনফিডেন্স ৰাখিব বিচাৰো, আমি যদি ভাবো যে টাইম স্পীড এণ্ড ডিষ্টেন্সটো কমপ্লিট হওক, আমি এক্সাম দিয়াৰ আগতে আমাৰ এইখিনি কনচেপ্ট থাকক বা আমাৰ এইখিনি কনফিডেন্স থাকক যে মই টাইম স্পীড এণ্ড ডিষ্টেন্সটো যি কুৱেশ্যন নাহক কিয় কৰিব পাৰিছো। তো তাৰ কাৰণে তোমালোকে প্ৰথমতে গুৰুত্ব দিব লাগিব এই ফৰ্মুলা দুটাত, ঠিক আছে? এই ফৰ্মুলা দুটাত এইটো ফৰ্মুলা আৰু এভাৰেজ স্পীডৰ ফৰ্মুলাটো। আৰু তাৰ লগতে তোমালোকে ৰিলেটিভ স্পীডৰ কনচেপ্টটো পঢ়িব লাগিব। ৰিলেটিভ স্পীড কি হয়? ৰিলেটিভ স্পীড তোমালোকৰ পঢ়া হোৱাৰ লগে লগে নেক্সট তোমালোকে কি পঢ়িব লাগিব? নেক্সট পঢ়িব লাগিব ট্ৰেইনৰ কথা, অকণমান ট্ৰেইনৰ কথা, আৰু লগতে অকণমান বোট, নাও, ঠিক আছে? নাওৰ কথা অকণমান পঢ়িব লাগিব। আৰু এইখিনি পঢ়াৰ লগে লগে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ। এইকেইটাই হৈছে আমাৰ এই চেপ্টাৰটোৰ মেইন পইণ্ট। আৰু এইকেইটা বুজি পালা মানে তোমালোকৰ আৰু বেছি প্ৰব্লেম নাথাকে। এতিয়া ৰিলেটিভ স্পীড হয় কি? ৰিলেটিভ স্পীড যোনটো শব্দ আছে, এই শব্দটো বা ইয়াৰে কনচেপ্টখিনি আমি যেতিয়া দূৰৰ পৰা চাওঁ, আমাৰ বহুত কমপ্লিকেটেড লাগে। কিন্তু একচুৱেলি বস্তুটো কমপ্লিকেটেড হ'ব লগা তেনেকুৱা একো নাই, গোটেইখিনি চিম্পল কথা। কিনো কথা আছে ইয়াতে? ৰিলেটিভ স্পীড মানে মনত ৰাখিবা, যেতিয়া দুটা অবজেক্ট, যিকোনো দুটা বস্তু যদি অপজিট ডাইৰেকশ্যনৰ পৰা আহে, অপজিট ডাইৰেকশ্যন মানে বিপৰীত দিশত, এনেকুৱা দিশত আহিছে, এটা বস্তু গৈছে এইটো দিশত, এটা বস্তু আহিছে এইটো দিশত। A নামৰ এখন গাড়ী আছে, এইখনে গৈছে এইটো দিশত, B নামৰ গাড়ীখনে আহিছে এইটো দিশত। তো অপজিট ডাইৰেকশ্যন, মুখামুখিভাৱে আহি আছে। এই ক্ষেত্ৰত ইহঁতৰ যি দুটা স্পীড থাকিব, চাপ'জ এই গাড়ীখনৰ স্পীড হৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা, 10 কিলোমিটাৰ পাৰ আৱাৰ, আৰু B নামৰ গাড়ীখনৰ স্পীড হৈছে 20 কিলোমিটাৰ পাৰ আৱাৰ। এই ক্ষেত্ৰত ইহঁতৰ ৰিলেটিভ স্পীড হৈ যাব 30 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে? এইটো হৈছে আমাৰ ৰিলেটিভ স্পীডৰ কনচেপ্ট। ৰিলেটিভ স্পীডত তোমালোকে মনত ৰাখিবা, যদি অপজিট ডাইৰেকশ্যন হয়, বিপৰীত দিশৰ পৰা আহে অপজিট ডাইৰেকশ্যন, তেতিয়াহ'লে আমি কি মনত ৰাখিম? যে স্পীড দুটা প্লাছ হ'ব, অৰ্থাৎ S1 প্লাছ S2, ঠিক আছে? স্পীড দুইটা প্লাছ হৈ যাব। যদি আমি কওঁ সেম ডাইৰেকশ্যন, একেটা দিশতে গতি কৰি আছে, তেতিয়াহ'লে কি হ'ব? যদি S1 is greater than S2 হয়, তেতিয়াহ'লে আমি লিখিম ইয়াতে ফৰ্মুলাটো আমাৰ কি আহিব? S1 minus S2, বুজি পালা? এতিয়া সেম ডাইৰেকশ্যন মানে কি হয়? চোৱা, ইয়াতে এখন গাড়ী আছে, এই গাড়ীখন এইফালে গৈ আছে, আৰু ইয়াৰে এখন গাড়ী আছে, এইখনো এটা চাইডতে গৈ আছে, মানে একেটা দিশতে গৈ আছে। ইয়াতে মই কৈ দিলো প্ৰথম গাড়ীখনৰ স্পীড হৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা, 50 কিলোমিটাৰ প্ৰতি ঘণ্টা। দ্বিতীয় গাড়ীখনৰ স্পীড হৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা, ঠিক আছে? তো এই ক্ষেত্ৰত আমি দেখিছো ওপৰৰ গাড়ীখনৰ স্পীডটো বেছি, হয়নে? ইয়াতে যদি কৈ দিওঁ X আৰু Y দুখন গাড়ী আছে, X আৰু Y দুখন গাড়ী আছে,
X নামৰ গাড়ীখনৰ স্পীড হৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু Y নামৰ গাড়ীখনৰ স্পীড হৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা। যদি ইহঁতে একেটা দিশতে গৈ থাকে তেতিয়াহ'লে ইহঁতৰ স্পীডৰ যোনটো পাৰ্থক্য থাকিব সেই পাৰ্থক্যটোকে আমি ৰিলেটিভ স্পীড বুলি কওঁ। অৰ্থাৎ যদি 50টো ডাঙৰ আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া। মই এইটো কোৱা নাই যে সদায় ওপৰত যোনখন তোমালোকে গাড়ীৰ ড্ৰয়িং বনাবা বা যোনখন গাড়ীৰ কথা কৈছো প্ৰথমতে হ'ব তাৰ পৰা বিয়োগ কৰিব লাগিব তেনেকুৱা একো চৰ্ত নাই। যোনখন গাড়ীৰ স্পীড বেছি যোনটো অবজেক্টৰ স্পীড বেছি সেই অবজেক্টটোৰ স্পীডৰ পৰা কম স্পীডৰ অবজেক্ট যোনটো অবজেক্টৰ স্পীড কম সেইটো বিয়োগ কৰিব লাগে। অৰ্থাৎ 50 minus 30 কৰি দিম আমাৰ কাৰেক্ট এনসাৰটো ওলাই আহিব 20। ইয়াতে আমাৰ ৰিলেটিভ স্পীড কিমান হ'ব এইটোৰ আমাৰ ৰিলেটিভ স্পীড হ'ব 20 কিলোমিটাৰ পাৰ আৱাৰ। ওকে আৰু ইয়াতে আমি দেখিছো 20 plus 10 30 সেম ডাইৰেকশন হলে যোগ হ'ব আৰু একেটা দিশতে গতি কৰিলে মাইনাস হ'ব। এইটো কথা তোমালোকে মনত ৰাখিলে হৈ গ'ল। এইখিনি হৈছে ৰিলেটিভ স্পীডৰ কনসেপ্ট, তাতকৈ বেছি আৰু জানিব লগা নাই। ওকে এতিয়া নেক্সট আহিছো আমাৰ ট্ৰেইনৰ কুৱেশ্যন। ট্ৰেইনৰ কুৱেশ্যন কেনেকে সলভ কৰে? ট্ৰেইনৰ কাৰণে তোমালোকে কি মনত ৰাখিব লাগিব এক্সামত যদি ক'ব লগা হয় যে ট্ৰেইনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ট্ৰেইনত আমাক ক'ব যে এখন ট্ৰেইন এখনে গতি কৰি আছে। এই ট্ৰেইন এখনে ইয়াতে ৰৈ থকা এজন মানুহ এজন ৰখি আছে, ঠিক আছে, ৰাস্তাৰ এজন মানুহ এজন ৰখি আছে। এই ৰৈ থকা মানুহজনক যদি ক্ৰছ কৰিব বিচাৰে তেতিয়াহ'লে ট্ৰেইনখনে কিমান ডিষ্টেন্স যাব লাগিব? ট্ৰেইনৰ ক্ষেত্ৰত আমাৰ দুটা কনসেপ্ট আহিব, এটা হ'ল ডিষ্টেন্সৰ কনসেপ্ট আৰু এটা হ'ল স্পীডৰ কনসেপ্ট। তো তোমালোকে ডিষ্টেন্সৰ কনসেপ্টটো বুজিব লাগিব, স্পীডৰ কনসেপ্টটো বুজিব লাগিব। যদিহে আগতেও তোমালোকে একো পঢ়া নাই, মই এনেকুৱাও ধৰি লৈছো যে কোনোবা এজন এনেকুৱা ষ্টুডেন্ট আছে এই ক্লাছটো চাই যিয়ে টাইম স্পীড এণ্ড ডিষ্টেন্স আগতে পঢ়া নাই। তো তোমাৰ ৰেসপন্সিবিলিটি থাকিব মই যিমানখিনি কথা ক'লো গোটেইবিলাক নোট ডাউন কৰা। আৰু যদি আগতে পঢ়িছা তেতিয়াহ'লে তোমালোকে অলৰেডি ৰিলেট কৰিব পাৰিছা, বস্তুবিলাক ধুনীয়াকৈ ৰিভিজন হৈ আছে, হয় নে? তো ইয়াতে আমি দেখিছো যে গাড়ী এখনৰ যেতিয়া ট্ৰেইনৰ কথা ক'ব কি আহিব কনসেপ্ট, যে ট্ৰেইন এখনৰ ডিষ্টেন্সৰ কথা ক'ব আৰু লগতে কি ক'ব, ট্ৰেইন এখনৰ স্পীডৰ কথা ক'ব। ডিষ্টেন্সৰ কনসেপ্টটো কেনেকুৱা? এতিয়া যদি ডিষ্টেন্সৰ কনসেপ্টৰ ফালে আহো, ট্ৰেইন এখনে যেতিয়া এজন মানুহ এজনক ক্ৰছ কৰিব, ভালদৰে শুনিবা দেই পইণ্টখিনি। ট্ৰেইন এখনে যেতিয়া এজন মানুহ এজনক ক্ৰছ কৰিব বা এটা পোল মানে আমি যে লাইনৰ যে পোল বিলাক থাকে তেনেকুৱা টাইপৰ পোলৰ কথাও কয় আমাক। যদি ট্ৰেইন এখনে এটা লাইট, আমাৰ যে লাইট লগোৱা থাকে ষ্ট্ৰীট লাইটৰ পোল বুলিও কয় কেতিয়াবা, কাৰণ ট্ৰেইনৰো যোনটো চিৰি থাকে চিৰিৰ কাষত কেতিয়াবা কি থাকে, দুই এটা ষ্ট্ৰীট লাইট দেখা যায়। তো তেনেকুৱা টাইপৰ পোলৰ কথা মেনশ্যন কৰে। ওকে, তো আমাক ক'ব ট্ৰেইন এখনে পোল এটা or মানুহ এজনক যদি ক্ৰছ কৰে ট্ৰেইনখনে কিমান ডিষ্টেন্স কভাৰ কৰিব লাগিব? এইটো বহুত ইন্টাৰেষ্টিং কুৱেশ্যন। মনত ৰাখিবা ট্ৰেইন এখনে যেতিয়া পোল এটা বা মানুহ এজনক ক্ৰছ কৰিব তেতিয়াহ'লে ট্ৰেইনখনে নিজৰ যিটো লেন্থ আছে, সাপোজ ট্ৰেইনখন হৈছে 200 মিটাৰ, 200 মিটাৰ দীঘল এখন ট্ৰেইন, তো ট্ৰেইনখনে নিজৰ লেন্থটোৱে যাব লাগিব, অৰ্থাৎ 200 মিটাৰ যাব লাগিব। ট্ৰেইন এখনে যেতিয়া 200 মিটাৰ যাব তেতিয়াহে ট্ৰেইনখনে কি কৰিব, মানুহ এজনক ক্ৰছ কৰিব পাৰিব। হল, এইটো কনসেপ্ট ক্লিয়াৰ যে ডিষ্টেন্সৰ কনসেপ্টত আমাৰ আহিব যে ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিলে বা পোল এটা ক্ৰছ কৰিলে কিমান ডিষ্টেন্স যাব লাগিব। তো আমি আনসাৰ দিম ট্ৰেইন এখনে নিজৰ লেন্থটো যাব লাগিব, নিজৰ লেন্থ যিমান আছে সিমানখিনি ডিষ্টেন্স কভাৰ কৰিব লাগিব। কিন্তু স্পীডৰ কনসেপ্টটো কেনেকুৱা? এতিয়া স্পীডৰ ক্ষেত্ৰত আমি ৰিলেটিভ স্পীডত যিখিনি শিকিছো সেই একেটাই কনসেপ্ট। যদি একেটা দিশতে দুখন ট্ৰেইন গতি কৰে, সাপোজ দুখন ট্ৰেইন একেটা দিশতে গৈ আছে বা এখন ট্ৰেইনে গৈ আছে, ট্ৰেইনখনৰ কাষে কাষে এজন মানুহে দৌৰি আছে, ঠিক আছে, ট্ৰেইনখনৰ কাষে কাষে এজন মানুহে দৌৰি আছে, ট্ৰেইনখনৰ কাষে কাষে এখন কাৰ গৈ আছে, ট্ৰেইনখনৰ কাষে কাষে এজন মানুহে চাইকেল চলাই আছে। তেনেকুৱা ধৰণৰ সিচুৱেশন দিলে তোমালোকে কি চাব লাগিব, সেম ডাইৰেকশন আছে নে অপোজিট ডাইৰেকশনত আছে। যদি সেম ডাইৰেকশনত আছে ডিফাৰেন্সটো লৈ দিবা, আৰু যদি অপোজিট ডাইৰেকশনত আছে তোমালোকে সিহঁতৰ স্পীড দুটা যোগ কৰি দিবা, দ্যাটস ইট। তো ইয়াতে ৰিলেটিভ স্পীডৰ কনসেপ্টটো আমি ডাইৰেক্টলি এটা কপি পেস্ট মাৰি দিলো। যোনটো ট্ৰেইনৰ স্পীডৰ কনসেপ্ট আছে, ট্ৰেইনৰ স্পীডৰ কনসেপ্টটো ৰিলেটিভ স্পীডৰ কনসেপ্টৰ লগত হুবহু একে। তো তাতে আৰু বেলেগ চিন্তা কৰিব লগা নাই। নেক্সট আমি আহিছো ডিষ্টেন্সৰ আৰু কি কনসেপ্ট আছে। ডিষ্টেন্সৰ প্ৰথম কনসেপ্টটো আছিলে ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিলে, পোল এটা ক্ৰছ কৰিলে ট্ৰেইনখনে নিজৰ লেন্থটো অতিক্ৰম কৰে। কিন্তু এনেকুৱা সিচুৱেশন আমাৰ আহিব এক্সামত, আমাক ক'ব যে ট্ৰেইন এখনে এখন ব্ৰিজ এখন ক্ৰছ কৰিছে, ট্ৰেইন এখনে এটা প্লেটফৰ্ম এটা ক্ৰছ কৰিছে, বা ট্ৰেইন এখনে আন এখন ট্ৰেইন ক্ৰছ কৰিছে। এনেকুৱা ধৰণৰ আমাৰ তিনিটা কনসেপ্ট আহিব, ঠিক আছে। আমাৰ এক্সামত আমাৰ তিনিটা সিচুৱেশন আহিব। প্ৰথম সিচুৱেশন ট্ৰেইন এখন আছে আৰু ট্ৰেইনখনে কি কৰিব, এখন ব্ৰিজ এখন ক্ৰছ কৰিব, ঠিক আছে, ব্ৰিজ এখন ক্ৰছ কৰিব। নেক্সট আমাৰ 2 নম্বৰ দিব ট্ৰেইন এখন আছে আৰু সেই ট্ৰেইনখনে কি কৰিব, আন এখন ট্ৰেইন ক্ৰছ কৰিব, আৰু এখন ট্ৰেইন আছে সেইখন ক্ৰছ কৰিব। আৰু নেক্সট থাৰ্ড কনসেপ্টটো আহিব ট্ৰেইন এখনে কি কৰিব, এটা প্লেটফৰ্ম এটা ক্ৰছ কৰিব, ঠিক আছে, প্লেটফৰ্ম এটা ক্ৰছ কৰিব। এই গোটেইখিনি কথাতে প্লেটফৰ্ম এটা ক্ৰছ কৰিব বা ট্ৰেইন এখনে আন এখন ট্ৰেইন ক্ৰছ কৰিব বা ট্ৰেইন এখনে ব্ৰিজ এটা ক্ৰছ কৰিব,
টানেল বুলিও কয়, দুই এটা কুৱেশ্যনত আমাক টানেল বুলিও কোৱা দেখা যায়, টানেল এটা ক্ৰছ কৰিব। এতিয়া এই গোটেইবিলাক ক্ষেত্ৰতে আমাৰ কনচেপ্টটো চেঞ্জ নহয়, কনচেপ্টটো চেম। আমি অলৰেডি এটা কনচেপ্ট শিকিছো য'ত ট্ৰেইন এখনে এজন মানুহ এটা পল এটা ক্ৰছ কৰিছে আৰু সেই ক্ষেত্ৰত ট্ৰেইনখনে নিজৰ লেন্থটো অতিক্ৰম কৰে। আৰু ইয়াতে যদি চাওঁ, ইয়াতে আমাৰ যিকেইটা কনচেপ্ট লাগিছে যে ব্ৰিজ এখন ক্ৰছ কৰিব, ট্ৰেইন এখনে আন এখন ট্ৰেইন ক্ৰছ কৰিব বা প্লেটফৰ্ম ক্ৰছ কৰিব, এই প্ৰতিটো ক্ষেত্ৰতে ট্ৰেইন এখনে কি কৰিব, এই প্ৰতিটো ক্ষেত্ৰতে ট্ৰেইনখনে নিজৰ লেন্থটো যাবই লাগিব, তাৰ অপৰেঞ্চি যিখন ব্ৰিজ ক্ৰছ কৰি আছে ব্ৰিজখনৰ লেন্থটো যোগ কৰিব লাগিব। মানে মডেলটো এনেকুৱা, মই এটা ডায়েগ্ৰাম বনাই পেলাই ইয়াতে বুজাব চেষ্টা কৰিছো। এইখন এখন ট্ৰেইন, ইয়াতে মই এখন ব্ৰিজ আঁকিলো, ঠিক আছে, এইখন ব্ৰিজ বুলি সাপোজ ধৰি লোৱা। মই কৈ দিলো ট্ৰেইনখনৰ লেন্থ হৈছে 100 মিটাৰ, 100 মিটাৰৰ ট্ৰেইন আৰু ব্ৰিজখনৰ লেন্থ হৈছে কিমান, 700 মিটাৰ, 700 মিটাৰ আমাৰ ব্ৰিজখনৰ লেন্থ। এতিয়া ট্ৰেইনখনে যদি ব্ৰিজখন ক্ৰছ কৰিব বিচাৰে কিমান ডিষ্টেন্স যাব লাগিব, আমাৰ এনসাৰটো আহিব 800 মিটাৰ, ঠিক আছে, মনত থাকিব 800 মিটাৰ। মানে ট্ৰেইনখনৰ যিটো লেন্থ আছে L1 আৰু ব্ৰিজখনৰ যোনটো লেন্থ আছে B1, এই দুইটা যোগ হৈ যাব, L1 প্লাছ B1। আশা কৰো বুজি পালা, আশা কৰো ধুনীয়াকৈ বুজি পালা, ক্ৰিষ্টেল ক্লিয়াৰ হৈ গ'ল। যদিও আগতে পঢ়া নাছিলে, আজি তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ল। আজি তোমালোকৰ এনেকুৱা লাগিছে যে টাইম ষ্টুডেন্ট ডিষ্টেন্স চোন সহজ, ট্ৰেইন বেস্ড কুৱেশ্যন চোন একদমেই সহজ। ট্ৰেইন বেস্ড কুৱেশ্যনত মই তোমালোকক জাষ্ট দুটা কথাই ক'ব বিচাৰো, অকল ডিষ্টেন্সৰ কনচেপ্টটো জানিব লাগে, স্পীডৰ কনচেপ্টটো জানিব লাগে। বাকি যিখিনি সলভৰ আমি কুৱেশ্যন সলভ কৰা টেকনিক, সেইটো আমাৰ বেসিক টেকনিকতে গুচি যায়। আমি যোনটো অলৰেডি আমাৰ টাইম ষ্টুডেন্ট ডিষ্টেন্সৰ যোনটো ফৰ্মুলা আছিলে, ইয়াতে যোনটো ফৰ্মুলা আছিলে, এই ফৰ্মুলাটো ইউজ কৰি যিবিলাক কুৱেশ্যন সলভ কৰো, সেই একেটা কনচেপ্টতে কুৱেশ্যন বিলাক গুচি যায়। কেৱল কি আহিব ইয়াতে, এটা নতুনকৈ এডিশনালি ডিষ্টেন্সৰ কনচেপ্টটো চাব লাগে আৰু স্পীডৰ কনচেপ্টটো। ডিষ্টেন্সৰ কনচেপ্টত কি মনত ৰাখিবা, প্লেটফৰ্ম, ব্ৰিজ, টানেল আৰু কি হ'ব, আন এখন ট্ৰেইন যদি ক্ৰছ কৰে সিহঁতৰ লেন্থ পুৰা যোগ হৈ যাব। এইটো ডিষ্টেন্সৰ কনচেপ্ট, কিমান ডিষ্টেন্স যাব লাগিব, দুয়োটাৰ লেন্থ দুটাৰ সামটো, যোগফলটো। আৰু যদি এজন মানুহ বা টানেল এটা পল এটা ক্ৰছ কৰে তেতিয়াহ'লে নিজৰ লেন্থটো গ'লেই সাফিচিয়েন্ট। ওকে, নেক্সট আহিছো এতিয়া, নেক্সট আমাৰ কি কনচেপ্ট আহিব, আমি ট্ৰেইন বেস্ড কুৱেশ্যন কমপ্লিট কৰাৰ পাছত আমাৰ আহিব এবাৰ বোটৰ লগত জড়িত কুৱেশ্যন, বোট, নাওৰ লগত জড়িত কুৱেশ্যন বিলাক কেনেকুৱা এতিয়া চোৱা, নাওৰ লগত জড়িত কুৱেশ্যনটোত অলপমান জাষ্ট ডিফাৰেন্স আছে, কিন্তু সেই ডিফাৰেন্সটো যদি তোমালোকে ভালদৰে বুজি পোৱা তোমালোকৰ কাৰণে সহজ হৈ পৰিব। নাও এখনে যেতিয়া নদীত নাও এখন চলাও, আমি জাষ্ট ভাবি চোৱা, নদী এটাত নাও এখন চলাইছো আৰু নাওখন চলালে নাওখনৰ কি কি চিটুৱেশ্যন থাকে, নাওখনে আইদাৰ ৰৈ থকা পানীত নাওখন যাব পাৰি, ঠিক আছে, এনেকুৱা এটা চিটুৱেশ্যন থাকে য'ত নদীটোৰ একো স্পীড নাই, পানীৰ একো স্পীডেই নাই, সেই ক্ষেত্ৰত আমি নাওখন চলাব পাৰো। কেতিয়াবা এনেকুৱা হয় নদীটোত বহুত পানীৰ স্পীড থাকে, মই এটা ডায়েগ্ৰাম বনাই পেলাই ইয়াতে দেখাই দিছো যাতে বুজিবলৈ বহুত বেছি সহজ হৈ পৰে। এতিয়া মই কৈ দিলো এইখন এখন নাও আৰু এই নাওখনে পানীত যাই আছে, ঠিক আছে, ব্ৰহ্মপুত্ৰ নদীত মই এৰি দিলো বুলি কলো, ব্ৰহ্মপুত্ৰ নদীত নাওখন চলাই আছে। ওকে, এতিয়া এই ব্ৰহ্মপুত্ৰ নদীতো বাৰু পানীৰ স্পীড নকমে, জেনেৰেলি পানীৰ স্পীডটো থাকেই অলপমান হলেও। মই বেলেগ এটা নদীৰ নাম কৈ দিলে, এটা নদী আছে XYZ কিবা এটা নদী আছে, ঠিক আছে, এই XYZ নদীটোত কি হয়, কেতিয়াবা কেতিয়াবা পানীত বহুত স্পীড থাকে, কেতিয়াবা পানীৰ স্পীডে নাথাকে, ঠিক আছে, ৰৈ থাকে পানীটো, তেনেকুৱা। এতিয়া এই সময়টোত সাপোজ পানীটো ৰৈ আছে, পানীটোৰ একো স্পীড নাই, তোমালোকে নিজে ভাবি পেলাই কোৱা নাওখন কি হব, কোনোবা ফালে বৈ যাব জানো, উটি যাব জানো, নাযায় ন, নাওখন এটা জেগাতে ৰৈ থাকিব, যিহেতু পানীৰ স্পীড নাই, ক'ত যাব, এটা জেগাতে ৰখি থাকিব। সাপোজ নদীটোৰ পানী বেছি হৈ গ'ল, পানীটো এইটো দিশত ফ্ল' কৰিব ষ্টাৰ্ট কৰিলে, পানীটো বৈ যাই আছে। এতিয়া নদীৰ পানীটো যদি বৈ যাই থাকে, নাওখন যাব নে নাই লগত বৈ, অবভিয়াছলি যাব। আৰু নোযোৱাৰ কাৰণে আমি কি কৰো, বান্ধি ৰাখো ন, আমি নাওখন বান্ধি থৈ দিওঁ, গছ এডাল বান্ধি থৈ দিলো ৰছী এডালেৰে, যাতে উটি নাযায়। আল্টিমেটলি যেতিয়া নদীৰ সোঁত এটা আহিব ন, নদীৰ সোঁতটো আহিলে নাওখনে নদীৰ সোঁতৰ দিশত গুচি যাব। ইয়াৰে পৰা আমি এইখিনি কনচেপ্টে পাম, নাও এখনে যেতিয়া নদীৰ সোঁত আহিব, সেই নদীৰ সোঁতটোৱে নাওখনৰ নদীৰ সোঁতৰ যিটো স্পীড থাকে সেই স্পীডটো নাওখনলৈকে কনভাৰ্ট হৈ যায়। মানে আল্টিমেটলি কথাটো এনেকুৱা, যদি নদীৰ সোঁতৰ বেগ 10 কিলোমিটাৰ প্ৰতি ঘন্টা হয়, তেতিয়াহ'লে নাওখনৰ বেগো কিমান হ'ব, নাওখনৰ বেগো 10 কিলোমিটাৰ প্ৰতি ঘন্টাই হ'ব, ঠিক আছে। আমি নদীৰ সোঁতৰ যিটো স্পীড আছে, এই স্পীডটোক ডাইৰেক্টলি আমি কি বুলি ভাবিব পাৰো, নাওখনৰ স্পীড বুলিও ভাবিব পাৰো। এক্সামত আমাক কুৱেশ্যন ক'ব যে নাও এখনৰ স্পীড হৈছে 30 কিলোমিটাৰ পাৰ আৱাৰ, এখন নাওৰ স্পীড হৈছে 30 কিলোমিটাৰ প্ৰতি ঘন্টা, ৰৈ থকা পানীত নাও এখনৰ স্পীড হৈছে 30 কিলোমিটাৰ প্ৰতি ঘন্টা। যদিহে নাওখনে নদীৰ সোঁতৰ দিশত গতি কৰে, তেতিয়াহ'লে কিমান স্পীডত গতি কৰিব, নদীৰ সোঁতৰ দিশত সেইটো ডাউনষ্ট্ৰীম বুলি কয়। ডাউনষ্ট্ৰীম আপষ্ট্ৰীম দুটা টাৰ্ম আছে, ইয়াতে মই এইটো লিখি দিছো। নদীৰ সোঁতৰ দিশত বুলি ক'ব অসমীয়াত, আৰু নদীৰ সোঁতৰ বিপৰীত দিশত বুলি ক'ব যদি আমাৰ আপষ্ট্ৰীম বুলি কয়, ডাউনষ্ট্ৰীম আৰু এটা থাকিব আমাৰ আপষ্ট্ৰীম, ঠিক আছে, আপষ্ট্ৰীম। এতিয়া কথাটো হ'ল, আমাক যদি কয় যে নাও এখনৰ নিজৰ ইণ্ডিভিজুৱেল স্পীড হৈছে 30 কিলোমিটাৰ পাৰ আৱাৰ,
নাওখনে কি কৰিলে নদীৰ সোঁতৰ দিশত গতি কৰিলে এই ক্ষেত্ৰত কি হ'ব নাওখনৰ বেগটো আৰু নদীৰ সোঁতৰ বেগটো দুইটা যোগ হৈ যাব কিয় কাৰণ নদীৰ সোঁতে নাওখনক কি কৰে অলপ অলপ পৰিমাণে হ'লেও ঠেলি থাকিব ন নদীৰ সোঁতে নাওখনক সদায় ঠেলি থাকিব নাওখনৰ নদীৰ সোঁতৰ বেগ যিমান আছে সেইটো বেগত নাওখনক ঠেলি থাকিব তো সেইকাৰণে আমি কি কওঁ যে ডাউনষ্ট্ৰীমত নদীৰ সোঁতৰ দিশত নাওখনৰ স্পীড হৈ যাব 40 কিলোমিটাৰ/আৱাৰ আৰু যদি কোনোবাই কয় আপষ্ট্ৰীমত কি হ'ব আপষ্ট্ৰীম মানে হৈছে নদীৰ সোঁতৰ বিপৰীত দিশত এতিয়া ইয়াতে তোমালোকে দেখিবলৈ পাই আছা নদীৰ সোঁতটো গৈ আছে এইটো দিশত ন ইয়াৰে পৰা এইটো দিশত গৈ আছে যদি নাওখনে তাৰ এগেইনষ্টে যাব বিচাৰে অপজিট ডাইৰেকশ্যনত মানে এইটো দিশত আহিব বিচাৰে তেতিয়া কি কৰিব এগেইনষ্টে যাব বিচাৰিলে নাওখনে আপষ্ট্ৰীমত যেতিয়া গতি কৰিব বিচাৰিব তেতিয়া আমি কি কৰিম নাওখনৰ যিটো স্পীড আছে সেই স্পীডৰ পৰা নদীটোৰ স্পীডটো মাইনাছ কৰি দিম ঠিক আছে নাওখনৰ যিটো স্পীড আছে তাৰ পৰা নদীৰ সোঁতৰ স্পীডটো বিয়োগ কৰিব লাগে জাষ্ট এইখিনি কথা তোমালোকে মনত ৰাখিব লাগে তোমালোকৰ কাম খতম কনচেপ্ট ক্লিয়াৰ ঠিক আছে নাওখনৰ স্পীডৰ পৰা নদীৰ সোঁতৰ স্পীডটো বিয়োগ কৰি দিম অৰ্থাৎ আপষ্ট্ৰীমত নাওখনৰ স্পীড হৈ যাব 20 কিলোমিটাৰ/ঘণ্টা কাৰণ তোমালোকেও সকলোৱে জানা যেতিয়া আমি নদীৰ সোঁতৰ বিপৰীত দিশত নাওখন চলাম আমি বহুত বল প্ৰয়োগ কৰিব লাগিব কাৰণ আমি নদীৰ সোঁতৰ বিপৰীতে গৈ আছো ন নদীৰ সোঁতে আমাক ঠেলি থাকিব হয় নে নাই আমি যদি কেতিয়াবা যদি পানীত বৈ থকা পানীত যদি এনেকৈ ভৰিখনো দিওঁ আমি কি গম পাওঁ নে ভৰিখন উটুৱাই নিয়াৰ নিচিনা ঠেলি ঠেলি লৈ যাই থাকে সেম প্ৰচেছ আমি যদি এটা জেগাতে ৰখাব লাগে আমি কি কৰিব লাগে অলপমান ফ'ৰ্চ প্ৰয়োগ কৰিব লাগে কিন্তু ৰৈ থকা পানীত লাগে জানো ৰৈ থকা পানীত চুইমিং পুলত ধৰি লোৱা ভৰিখন সোমাই দিছা কিবা কৰিব লাগে জানো একো নালাগে চুইমিং পুলত ভৰিখন দিলে তোমাৰ তেনেকে থাকিব তুমি একো ফ'ৰ্চ দিব নালাগে কিন্তু যদি পানীৰ সোঁতত তুমি দি দিয়া কেনেকুৱা ফিল হয় এনেকুৱা লাগিব যে উটুৱাই লৈ যাব তুমি বল প্ৰয়োগ কৰিব লাগে যাতে এটা জেগাতে ৰৈ থাকে তো সেম কনসেপ্ট তো ইয়াতে কি হ'ব যোনটো নাওখনৰ বেগ আছে সেই নাওখনৰ বেগৰ পৰা আমি নদীৰ সোঁতৰ বেগটো বিয়োগ কৰিলে আমি ইহঁতৰ ক'ব গ'লে ৰিলেটিভ স্পীডটো পাই যাম ঠিক আছে এইটো হ'ল ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ কনসেপ্ট আৰু এইখিনি জানো মানে আমাৰ কাৰণে এক্সামত কুৱেশ্যন সলভ কৰাৰ কাৰণে সাফিচিয়েন্ট ডাটা তাৰ ভিতৰত এক্সামত সকলোতকৈ বেছি ইম্পৰ্টেন্ট পইণ্ট দুটা হৈছে আজিৰ ক্লাছটোৰ তোমালোকে মনত ৰাখিবা ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম এই ফৰ্মুলাটো ইউজ কৰিব জানিব লাগে আৰু নেক্সটটো হৈছে এভাৰেজ স্পীডৰ ফৰ্মুলাটো এইটোৰ কুৱেশ্যন ভালোখিনি আহা দেখা যায় এভাৰেজ স্পীডটো ভালদৰে ক্লিয়াৰ ৰাখিবা দ্যাটস ইট হৈ গ'ল এক্সামৰ কাৰণে ওকে বাকিটো মই গোটেইখিনি কথা কৈয়ে দিলো এতিয়া অকনমান কুৱেশ্যনৰ ফালে আহিছো দুটামান এইটো কুৱেশ্যনত কি কৈছে চোৱা এনে কৈছে if a person walks at 14 km/h instead of 10 km/h he would have walked 20 km more এজন মানুহে 14 কিলোমিটাৰৰ পৰিৱৰ্তে যদি 10 কিলোমিটাৰৰ পৰিৱৰ্তে এজন মানুহে যদি 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰিৱৰ্তে ঠিক আছে যদি 14 km/h গতি কৰে তেতিয়াহ'লে মানুহজনে কিমান ডিসটেন্স বেছিকৈ যায় 20 কিলোমিটাৰ 20 কিলোমিটাৰ বেছিকৈ যাব পাৰে ঠিক আছে আমাক কৈছে actual distance traveled by him কিমান ডিসটেন্স চলতে গৈছিলে ওকে তো কুৱেশ্যনটো ফালে ভালদৰে বুজিবলৈ চালে আমি গম পাম ইয়াতে কৈছে মানুহজনে যদি 10 কিলোমিটাৰৰ পৰিৱৰ্তে 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় তেতিয়াহ'লে 20 কিলোমিটাৰ বেছি গৈ পায় কেনেকে গৈ পাব এতিয়া চোৱা 1 ঘণ্টা যদি আমি চলাও সাপোজ এজন মানুহে খোজকাঢ়ি আছে 1 ঘণ্টা খোজকাঢ়িছে 1 ঘণ্টা খোজকাঢ়িলে 10 কিলোমিটাৰ পালে হয় কিন্তু যদি এইটোৰ সলনি এইটো স্পীডত যায় তেতিয়া কি হ'ব 14 কিলোমিটাৰ পাব ওকে এনেইতো 10 কিলোমিটাৰ পায় কিন্তু যদি এইটো স্পীডত নাযাই পেলাই 14 কিলোমিটাৰ/h যাব তেতিয়াহ'লে 4 কিলোমিটাৰ বেছিকৈ গ'লেহেঁতেন হয়নে এইটো 1 ঘণ্টাত 4 কিলোমিটাৰহে বেছিকৈ গ'ল 20 কিলোমিটাৰ বেছি যাবলৈ হ'লে কিমান ঘণ্টা খোজকাঢ়িব লাগিব কথাটো এনেকুৱা যে প্ৰথম ঘণ্টা যদি দুজন মানুহে খোজকাঢ়ে এজনে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত এজনে 14 কিলোমিটাৰ/h তেতিয়াহ'লে 1 ঘণ্টাৰ পিছত সিহঁতৰ মাজৰ গ্যাপ কিমান হ'ব এজনে 1 ঘণ্টাৰ পিছত 10 কিলোমিটাৰ গৈ পাব এজনে 14 কিলোমিটাৰ ডিফাৰেন্স থাকিব 4 1 ঘণ্টাৰ পিছত ডিসটেন্স 4 2 ঘণ্টাৰ পিছত কিমান হ'ব 8 3 ঘণ্টাত 12 কিলোমিটাৰ 4 ঘণ্টাত 16 কিলোমিটাৰ আৰু 5 ঘণ্টাত 20 কিলোমিটাৰ মানে ইহঁতে 5 ঘণ্টা খোজকাঢ়িব লাগিব 5 ঘণ্টা খোজকাঢ়িলে কি হ'ব চোৱা 5 ঘণ্টা খোজকাঢ়িলে 10 5 গুণ 50 কিলোমিটাৰ গৈ পালেহেঁতেন হয়নে 50 কিলোমিটাৰ গৈ পালেহেঁতেন 5 ঘণ্টাত আৰু 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি গতি কৰে কি হ'ব 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি 5 ঘণ্টা গতি কৰে তেতিয়াহ'লে 70 কিলোমিটাৰ গৈ পাব আলটিমেটলি বেছিকৈ গ'ল নে নাই 20 কিলোমিটাৰ আলটিমেটলি কিমান বেছিকৈ গৈছে যদি 5 ঘণ্টা 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত খোজ নাকাঢ়ি পেলাই 14 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত খোজ কাঢ়ে তেতিয়াহ'লে কি হ'ব 70 কিলোমিটাৰ গৈ পাব আলটিমেটলি 20 কিলোমিটাৰৰ গ্যাপ এটা আছে তো আমি গম পাই গ'লো যে মানুহজনে অৰিজিনেলি গৈছিলে 50 কিলোমিটাৰ ঠিক আছে অৰিজিনেলি মানুহজনে 50 গৈছিলে কিন্তু 50ৰ সলনি যদি 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত গ'লে হয় তেতিয়াহ'লে 70 কিলোমিটাৰ পালে হয় দ্যাটস ইট এনসাৰ আহি গ'ল আমাৰ 50 কিলোমিটাৰ কাৰেক্ট এনসাৰ এইটো কেনেকৈ উলিয়ালো আমি চাইছো ইহঁতৰ ৰিলেটিভ স্পীড কিমান আছে 4 কাৰণ
ইয়াতে এইটোৰ সলনি এইটো স্পীডত গৈছে ন মানে স্পীডটো বঢ়াই দিছে আৰু এই বঢ়াই দিয়াৰ কাৰণে মানুহজনে 20 কিলোমিটাৰ এটা বেছিকৈ গৈ পাইছে যেহেতুকে স্পীডটো ইমপ্ৰুভ কৰিছে স্পীডটো বঢ়াই দিছে ইনক্ৰিজ কৰিছে সেই কাৰণে কি হৈছে 4 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীড বঢ়োৱা কাৰণে মানুহজনে 20 কিলোমিটাৰ ডিস্টেন্স কভাৰ কৰিবলৈ সক্ষম হৈছে ওকে তো ইয়াৰে পৰা আমি টাইমটো উলিয়াব পাৰিলো হেতেন ডাইৰেক্টলি টাইমটো কেনেকৈ ওলাইছ তোমালোকে ফৰ্মুলা মনত ৰাখা স্পীড ইনটু টাইম ইকুৱেল আছিল আমাৰ ডিস্টেন্স তো ইয়াতে যদি মই কওঁ যে স্পীড আছিলে মানুহজনৰ 4 কিলোমিটাৰ টাইম আমি নাজানো আমি আৰু লগতে ডিস্টেন্স কিমান দিছিলে কোৱেশ্চনটোত আমাক ডিস্টেন্স দি দিছিলে 20 কিলোমিটাৰ হৈ গৈছে তো ইয়াৰে পৰা 4 ৰে কাটিলে তোমালোকে ডাইৰেক্টলি টাইম ইকুৱেল 5 ঘন্টা পাই যাব অৰ্থাৎ 5 ঘন্টা সিহঁতে গৈছিল বুজি পালা টাইমটো ইয়াৰ পৰা ওলাই যায় আৰু টাইমটো ওলাল মানে আমি ডাইৰেক্টলি 5 টো পূৰণ কৰিছো 10 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডৰ লগত যাতে আমি অৰিজিনেল স্পীডটো কম পাই যাম ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এটা এইটো কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যনত আমাক কৈছে এ মেন অন টু ট্ৰেভেলছ ফাৰ্ষ্ট 160 কিলোমিটাৰ এট 64 কিলোমিটাৰ পাৰ আৱাৰ এজন মানুহে এটা ভ্ৰমণত গৈছে তো সেই ভ্ৰমণটোত কি কৰিছে প্ৰথম 160 কিলোমিটাৰ 64 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গতি কৰিছে এজন মানুহে এটা ভ্ৰমণত গৈছে তাৰ প্ৰথম 160 কিলোমিটাৰটো 64 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গতি কৰিছে ঠিক আছে আৰু তাৰ পিছত যোনটো নেক্সট 160 কিলোমিটাৰ আছে সেইটো গৈছে 80 কিলোমিটাৰ পাৰ আৱাৰত এভাৰেজ স্পীড উলিয়াব দিছে এভাৰেজ স্পীড মানে হয় কি এভাৰেজ স্পীডৰ মই ফৰ্মুলাটো অলৰেডি লিখাই থৈ দিছো এভাৰেজ স্পীড বুলি ক'লে আমি মনত ৰাখিব লাগে টোটেল ডিস্টেন্স ডিভাইডেড বাই টোটেল টাইম এতিয়া টোটেল ডিস্টেন্স ইয়াতে কিমান হ'ব যদি টোটেল ডিস্টেন্সৰ কথা কওঁ টোটেল ডিস্টেন্স হ'ব কিমান ইয়াতে টোটেল ডিস্টেন্স হ'ব 320 কিলোমিটাৰ অলৰেডি কুৱেশ্যন কৈ দিছে যে 320 কিলোমিটাৰৰ এভাৰেজ স্পীড উলিয়াব প্ৰথমতে গৈছিলে 160 কিলোমিটাৰ তাৰপিছত 160 কিমান হ'ল 160 প্লাস 160 320 কিলোমিটাৰ টোটেল ডিস্টেন্স টাইম কিমান লাগিছে টাইম কেনেকৈ উলিয়াবা চোৱা প্ৰথম 160 কিলোমিটাৰটো 64 কিলোমিটাৰ পাৰ আৱাৰত গৈছে ঠিক আছে প্ৰথম 160 কিলোমিটাৰটো ইমান স্পীডত গৈছে টাইম ইকুৱেল ফৰ্মুলা কি আছিলে টাইম ইকুৱেল আছিলে ডিস্টেন্স ডিভাইড বাই স্পীড ডিস্টেন্স হ'ল ইয়াতে 160 আৰু 160 যাবলৈ কিমান সময় লগাইছে 64 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে তো এইখিনি সিম্পলিফাই কৰিলে আমি ইয়াতে টাইমটো পাই যাম ঠিক তেনেদৰে আমি নেক্সট টাইমটো উলিয়াৰ কাৰণে কি কৰিম যে নেক্সট যোনটো 160 কিলোমিটাৰ আছে সেইটো যাবলৈ কিমান সময় লাগিছে তাৰ কাৰণে কিহেৰে হৰণ কৰিবা 80 ৰে হৰণ কৰিবা কাৰণ 80 আছিলে স্পীড তাৰে পিছৰ যোনটো 160 কিলোমিটাৰ আছে সেইটো যাবলৈকে স্পীড আছিলে 80 কিলোমিটাৰ পাৰ আৱাৰ তো 80 ৰে যেতিয়া হৰণ কৰিম ইয়াতে আহি যাব 2 ঘন্টা আৰু ইয়াতে যদি এইটো ক্যালকুলেট কৰা তোমালোকে কিহেৰে যাব 4 ৰে কাটি দিয়া এবাৰ 40 আহি গ'ল 6 4 গুণ 24 দেন আকৌ 4 ৰে কাটি দিয়া 4 বাৰ এইটো আহি গ'ল 10 বাৰ দেন আকৌ 2 ৰে কাটি দিয়া 5 বাৰ আকৌ 2 ৰে কাটিলে 2.5 তো ইয়াতে আমি দেখিম 2.5 আৱাৰ্স আহিব আমাৰ টাইম যদি প্ৰথম ডিস্টেন্স খিনি যাবলৈকে 8 ঘন্টা সময় লাগিছিল 2.5 আৱাৰ্স আৰু সেকেন্ড ডিস্টেন্স যাবলৈকে 2 ঘন্টা লাগিছিল টোটেল কিমান হ'ল টোটেল আহি গ'ল 320 ডিভাইডেড বাই 4.5 দশমিকটো উঠোৱাৰ কাৰণে তোমালোকে এটা 0 লগাই দিয়া ওপৰত তো দশমিকটো আমাৰ উঠি গ'ল এতিয়া দশমিকটো তলত নিলিখিলেও হ'ব ঠিক আছে এটা ক্যালকুলেশনটো যাতে সহজ হয় এটা 40 হেবেৰে এইটো কাটি দিয়া ডাইৰেক্ট आंसर আহি যাব তো আমি যদি কাটি দিও কিহেৰে কাটিব পাৰিম 5 ৰে কাটি দিয়া 5 9 গুণ 45 5 6 গুণ 3 4 গুণ 20 হৈ গ'ল 9 ৰে এইটো যাব জানো 9 ৰে তো নাযাব 3 ৰে কাটি দিয়া 3 ৰেও নাযাব তো আমাৰ কাৰেক্ট आंसर দশমিকত আহিব মোস্ট প্ৰবাবলি 9 7 গুণ 63 1 ৰৈ গ'ল 10 দেন হলে 1/9 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এবাৰ গোটেইকেইজন এবাৰ কৰি চাবা ক্যালকুলেশনটো গোটেইখিনি বস্তু এবাৰ ক্যালকুলেট কৰি চাবা কি आंसर আহে কিন্তু কথাটো হ'ল কি আমি এই ফৰ্মুলাটো ইউজ কৰিব জানিব লাগে এটো যদি ইউজ কৰিব আমি জানিছো তেতিয়াহলে আমাৰ आंसरটো obviously কাৰেক্টলি আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এটা আমাক কৈছে দা ৰেশিও বিটুইন দা স্পীড অফ টু ট্ৰেইন দুখন ট্ৰেইনৰ স্পীডৰ অনুপাতটো দিয়া আছে দুখন ট্ৰেইনৰ স্পীডৰ অনুপাতটো হৈছে 7:8 if the second train runs 400 কিলোমিটাৰ in 4 hours দ্বিতীয়খন ট্ৰেইনে কিমান দূৰত্ব গৈছে 400 কিলোমিটাৰ গৈছে 4 ঘন্টাত 4 ঘন্টাত যদি 400 কিলোমিটাৰ গৈছে তেতিয়া হলে আমাক কৈছে then the speed of the first train প্ৰথম ট্ৰেইনখনৰ স্পীড কিমান 4 ঘন্টাত 400 কিলোমিটাৰ গৈছে মানে স্পীড কিমান কোৱাচোন 4 ঘন্টাত যদি 400 কিলোমিটাৰ গৈছে মানুহজনৰ ট্ৰেইনখনৰ স্পীড কিমান হ'ব আমি ডাইৰেক্টলি উলিয়াব পাৰিম 4 ঘন্টা 400 কিলোমিটাৰ তাৰ কাৰণে তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা বা তোমালোকে ডাইৰেক্টলি এনেকৈ কাটি পেলাই দেখিবা 1 ঘন্টাত কিমান গৈছে 1 ঘন্টাত যাব 100 কিলোমিটাৰ আৰু 1 ঘন্টাত এখন ট্ৰেইনে যিমান স্পীডত গৈছে 1 ঘন্টাত যিমান দূৰত্ব গৈছে এখন ট্ৰেইন বুলি নহয় যিকোনো এটা অবজেক্টৰ কথা এজন মানুহ এজনৰ ক্ষেত্ৰতো হ'ব এইটো যদি এটা যিকোনো এটা বস্তুৱে যদি 1 ঘন্টাত যিমানখিনি ডিস্টেন্স গৈছে এইটোকে মানুহজনৰ স্পীড বুলি কয় 1 ঘন্টাত যিমানখিনি ডিস্টেন্স গৈছে এইটোক স্পীড বুলি কয় তো 1 ঘন্টাত গৈছে 100 কিলোমিটাৰ মানে ইয়াতে প্ৰথম ট্ৰেইন দ্বিতীয় প্ৰথমখন
ওকে দ্বিতীয় সেকেন্ড ট্ৰেইনখনৰ ইয়াতে স্পীড কিমান হৈ যাব সেকেন্ড ট্ৰেইনখনৰ স্পীডটো আমি ডাইৰেক্টলি ক'ব পাৰিম 100 km/h ঠিক আছে সেকেন্ড ট্ৰেইনখনৰ স্পীড আহি যাব আমাৰ ইয়াতে 100 km/h এটা 100 km/h এইটো হৈছে একচুয়াল স্পীড আমাক ইয়াতে দিয়া আছে ৰেশিও ন আমাক ইয়াতে অনুপাত দিয়া আছে অনুপাত অৰিজিনেল সংখ্যা হয় জানো অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় ঠিক আছে অনুপাত অৰিজিন সংখ্যা নহয় অৰ্থাৎ ইয়াতে যোনটো 8 আছে এই 8 টো আমি কি কৰিব পাৰো 8x আৰু 8x সমান কি হৈ যাব 100 হৈ যাব 8x সমান যদি 100 হয় আমাক উলিয়াব কি দিছে 7x উলিয়াব দিছে তো তোমালোকে 7x উলাই দিয়া দ্যাটস ইট তো আমি কি কৰিম ইয়াতে প্ৰথমতে x টো উলাই লম x ইকুৱেল কি হ'ব 50/4 50/4 দেন 7x উলিয়াব দিলে পুৰণাটো 7 কৰি দিয়া দ্যাটস ইট হৈ গ'ল এইখিনি আনসাৰ তো অলমোস্ট আমাৰ দশমিকৰ আহিব অলপমান তো আমি যদি স্পীডটো চাও কিমান আহিব 4 ৰে যদি কাটি দিও 4 1 গুণ 4 আহি গ'ল দেন 4 2 গুণ 8 4 5 গুণ 20 পূৰণ 7 7 ৰে পূৰণ কৰিলে 12 7 গুণ 87.5 আহিব ন 87.5 km/h এইটো হৈ যাব আমাৰ ফাৰ্স্ট ট্ৰেইনখনৰ স্পীড প্ৰথম ট্ৰেইনখনৰ স্পীড কিমান আহি গ'ল 87.5 দ্যাটস ইট তো এইখিনি হল আমাৰ সলিউশন আমাক যেতিয়া ৰেশিও বেস কোৱেশ্চন দিব এনেকুৱা ট্ৰেইন বেসৰ আমি বেছি পেনিক কৰি লাভ নাই কোৱেশ্চনটো ভালদৰে পঢ়িলে অবিয়াসলি আনসাৰ আহিব ইয়াতেও যদি চোৱা ইয়াতে কোৱেশ্চনটো দেখাতে ইমানখিনি আছিল কিন্তু যেতিয়া সলভ কৰিবলৈ ললো আমি ডাইৰেক্টলি আনসাৰটো আহিল 1 ঘন্টাত যদি 100 কিলোমিটাৰ গৈছে তেতিয়া হলে তো এইটো ইজি হৈ গ'ল ন সেকেন্ড ট্ৰেইনখনৰ মানে স্পীডটো গম পাই গলো মানে এই স্পীডটো ইয়াৰ ৰেশিওটোৰ সমান নহব জানো ইজিলি হ'ব আৰু ৰেশিওটোৰ যদি সমান হয় তাৰ পিছত আমাৰ কাৰণে আনসাৰ উলিওৱাটো একদম বেছি সময় নালাগে ওকে ডন তো এতিয়া নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে ওকে ইয়াতে কৈছে ট্ৰেইন অফ লেন্থ 600 মিটাৰ passes another train of length 1000 মিটাৰ 600 মিটাৰ দৈৰ্ঘ্যৰ এখন ট্ৰেইন এখন আছে 600 মিটাৰ লেন্থৰ এখন ট্ৰেইন এখন আছে আৰু এই ট্ৰেইনখনে কি কৰিছে 1000 মিটাৰ দৈৰ্ঘ্যৰ আন এখন ট্ৰেইন ক্ৰস কৰিছে কিমান সেকেন্ডত 96 সেকেন্ডত সো আমি অলৰেডি জানো যেতিয়া দুখন ট্ৰেইনে যেতিয়া এখনে আনখনক ক্ৰস কৰিব তেতিয়া কি হয় তেতিয়া হিয়তৰ ডিসটেন্সটো জো হৈ যায় অৰ্থাৎ ইহতে টোটাল 1600 মিটাৰ ডিসটেন্স যাব লাগিব ডিসটেন্স হৈছে 1600 মিটাৰ 1600 মিটাৰ গলেহে ইহতে ক্ৰস কৰিব কিমান টাইম লগাইছে 96 সেকেন্ড তো ইয়াৰে পৰা আমি স্পীড উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম আমি স্পীড ইকুৱেল ফৰ্মুলা ইউজ কৰি দিম ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স ডিভাইডেড বাই টাইম ইকুৱেল স্পীড এইখিনি যদি আমি সলভ কৰিব বিচাৰো কিহেৰে কাটিব পাৰিবা 4 ৰে কাটি দিয়া 4 2 গুণ 8 4 4 গুণ 16 দেন এইটো 400 আহি গ'ল দেন আৰু কিহেৰে কাটিব পৰা যাব আমি আৰু 4 ৰে এবাৰ কাটি দিলো 6 বাৰ গ'ল এৰো যদি কাটি দিও 100 আহি যাব নেক্সট আৰু যদি কাট কৰো 50/3 তো 50/3 কি হৈ গ'ল মিটাৰ পাৰ সেকেন্ড 50/3 মিটাৰ পাৰ সেকেন্ড হৈছে আমাৰ টোটাল স্পীড আমাৰ টোটাল স্পীড আহি গ'ল 50/3 মিটাৰ পাৰ সেকেন্ড কোৱেশ্চনত কি কৈছে চোৱাচোন কোৱেশ্চনত কৈছে if the speed of both the train is same দুয়োখন ট্ৰেইনৰ স্পীড হৈছে একে দুয়োখন ট্ৰেইনৰ স্পীড যদি একে হয় then what is the speed of each train প্ৰতিখন ট্ৰেইনৰ স্পীড উলিওৱা যদিহে দুয়োখন ট্ৰেইনৰ স্পীড একেই হয় দুয়োখন ট্ৰেইনৰ স্পীড একে আৰু আমি সকলোৱে জানো যেতিয়া ট্ৰেইন দুখনে এনেকৈ অপোজিট ডাইৰেকশনত মুভ কৰে তেতিয়া কি হয় ইহতৰ যোনটো স্পীড থাকে ৰিলেটিভ স্পীড এটো কি হ'ব যোগ হ'ব নে নাই ৰিলেটিভ স্পীডটো কি হয় s1 + s2 হ'ব দুইটা স্পীড যোগ হ'ব আৰু এই দুইটা স্পীডৰ যোগফলটো কিমান ইয়াতে কৈয়ে দিছে 50/3 আৰু মই এইখিনিও কৈছে যে দুয়োখন স্পীড ট্ৰেইনৰ স্পীড সমান মানে আমি এনেকেও ক'ব পাৰো যে ৰিলেটিভ স্পীড সমান কি হ'ব s1 + s1 দুয়োখন স্পীডৰ সমান ন দুয়োখন ট্ৰেইনৰ যিহেতু স্পীড সমান আমি ইয়াতে s1 s1 ও ক'ব পাৰো আলটিমেটলি ৰিলেটিভ স্পীড কিমান হ'ব আমি ৰিলেটিভ স্পীড ইয়াতে ক'ব পাৰিম 2s1 বুজি পালা 2s1 আৰু এই 2s1 টো কাৰ সমান হ'ব 2s1 টো সমান হৈ যাব 50/3 মিটাৰ পাৰ সেকেন্ডৰ এটা 50/3 আমি যদি কিলোমিটাৰ পাৰ আৱাৰ লৈকে কনভাৰ্ট কৰো মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ লৈকে কনভাৰ্ট কৰাৰ কাৰণে 18/5 ৰে পূৰণ কৰিব লাগে 5 ৰে এইটো কাটি দিয়া 10 বাৰ 3 ৰে কাটি দিয়া এইটো 6 বাৰ অৰ্থাৎ আমাৰ আহি গ'ল 2s1 is equal 60 2 ৰে এইটো কাটি দিয়া 30 অৰ্থাৎ এখন ট্ৰেইনৰ স্পীড কিমান আহি গ'ল এখন ট্ৰেইনৰ স্পীড আহি গ'ল 30 কিলোমিটাৰ পাৰ আৱাৰ আনখন ট্ৰেইনৰ স্পীড কিমান দুয়োখন ট্ৰেইনৰ স্পীড সমান মানে এইখনৰ যদি 30 আনখনৰো 30 তো সেই কাৰণে টোটালত কিমান আহিছে স্পীড 60 আৰু সেই 60 টোকে আমি মিটাৰ পাৰ সেকেন্ডত ইয়াতে পাইছিলো ইয়াতে আমি 60 কিলোমিটাৰ পাৰ আৱাৰ টোকে মিটাৰ পাৰ সেকেন্ডত 50/3 বুলি পাইছিলো বুজি পালা তো এইখিনি বস্তু আমাৰ কোৱেশ্চন কৈছে দেন হোৱাট ইজ দ্য স্পীড অফ ইচ ট্ৰেইন প্ৰতিখন ট্ৰেইনৰ স্পীড উলিয়াও তো প্ৰতিখন ট্ৰেইনৰ স্পীড হ'ব 30 কাৰেক্ট আনসাৰ আমাৰ কিমান হৈ যাব 30 আশা কৰো বুজি পালা ধুনীয়াকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ওকে তো বাৰু এটা কাম কৰো ইয়াতে বাকি যিকেইটা কোৱেশ্চন আছে এইকেইটা কোৱেশ্চন সকলোৰে হোমৱৰ্ক থাকিল বাকি পিডিএফ টো তোমালোকে ক'ত পাবা ইয়াতে মই কোৱেশ্চন কেইটা দেখাই দিছো অকনমান চাগে ৰিভিজন হ'ল ফৰ্মুলা হোক বা কোনকেইটা কোৱেশ্চন বেছিকৈ ফোকাস কৰিব লাগিব সেইখিনি বস্তু আইডিয়া পাই গলা ইয়াতে যদি আমি ইয়াতে এইটো কোৱেশ্চন আছে
ওকে খতম তো দুটা কুৱেশ্যন হোমৱৰ্ক থাকিল এইটো কুৱেশ্যন আৰু ইয়াৰে পিছৰ কুৱেশ্যন এই দুটা কুৱেশ্যন ট্ৰাই কৰিবা নিজৰ ফালৰ পৰা যদি কাৰোবাৰ কিবা ডাউটছ ওলাই যে কৰিব পাৰা নাই তেতিয়াহ'লে তোমালোকে কি কৰিবা তোমালোকে টেলিগ্ৰামত চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ তাত গৈ পেলাই তোমালোকে জনাব পাৰা কোনখিনি প্ৰব্লেম হৈ আছে টেলিগ্ৰাম চেনেলটোত গৈ পেলাই মোক কণ্টেক্ট কৰিব পাৰা আৰু লগতে পিডিএফটো মই তাত দিয়ে দিম আৰু গোটেইকেইটা ক্লাছ কমপ্লিট হোৱাৰ পিছত পিডিএফটো দি দিম তো তোমালোকে কুৱেশ্যনখিনিও পাই যাবা কোনখিনি বস্তু ইম্পৰ্টেণ্ট গোটেইখিনি গম পাই যাবা ধুনীয়াকৈ পঢ়ি থাকা অবভিয়াছলি ভাল হ'ব এক্সামত লগ পাম সকলোকে এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই